এইখন আকৌ কিনো ওলালে জানো গছ পুলি ৰুব লাগে হেৰ যোৱাবাৰ আজি ছমাহৰ আগত সেই গছ পুলি 2টা ৰুলো আইঅ সেইখিনি ৰুওঁতে সেই যিমানখিনিহে কষ্ট কৰিব লগা হৈছে এতিয়া আকৌ গছ পুলি বোলে দিছে গছ পুলি নুৰুলে বোলে নহ'ব তাকো আকৌ ফটো মাৰি দিব লাগিব সেইবোৰ চেলফি ফটোহে লাগিব হেনো GPS কেমেৰাত সেইবোৰ লোকেশ্যন যোৱা কিনো নাজানো আৰু দেই ভাল গোটত সোমালো আৰু এইখন গোটেই একদম বাটৰ দুবৰিবন মৰি গৈছে গাঁও একদম ভৰি বিষ হৈ গৈছেগৈ খোজ কাঢ়োতে হ এতিয়া আকৌ সেই আনিবলৈ যাওঁ গছ পুলি এটাই দিয়ে নে 2টাই দিয়ে নে আকৌ ৰুবহি লাগিব 25,000 টকা বোলে আকৌ তেতিয়াহে সোমাব উপায়ো নাই নহয় আকৌ আমাৰ নিচিনা ঘৰৰ মানুহে আকৌ সেই পইচাটোৱে আশা কৰিব লাগিব যাওঁ আৰু এইজনী আহিছেনে নাই নহয় জানো আমাৰ এই খুৰীদেউৰ কথা কৈছোঁ তাইও আকৌ বৰ দিগদাৰ হেৰি কৰে নহয় দেৰি কৰে নহয় খুৰীজনী আহিছে যাওঁ পাই হেৰা শুনিছা নাই হেৰা ক'ত আছাগেনো মানুহজনী ক'লে গ'লো শুনিছা নাই বোলো ভোক লাগিছে ভাতকেইটা লৈ আনাচোন ইমান গৰম উঠিছে নহয় থাকিব পৰা নাই গৰমত মানে কাৰেণ্টডালো সদায় সেই এফালৰ পৰা অহাৰ পিছতহে কাটি থৈ দিব গৰমত ক'ত থাকিব পৰা নাই শুনিছানে কোন হৈছেনি ক'ত চাগে ক'ৰবাত কথা মহলা মাৰি ফুৰিবলৈ অধকাহীজনী কা ঘৰত গৈ সোমাই থাকে গম নাপাওঁ কেইজনী আহক তাই আজি নিম আজি ৰ'দটো ওলাইছে কাপোৰ কেইটা মেলি লওঁ দেই আইঅ এই মানুহসোপাই 25,000 যে পাইছিলে এবাৰ 10,000 এতিয়া হেনো 25,000 পাব মোক গোটৰ পৰা উলিয়াই দিলে এই বৰদৈচিলাজনীক মোৰ ঠাইত গোটত ভৰাই পেলাই মোক গোটৰ পৰা গোটেই ৰাইজে উলিয়াই দিলে আমাৰ এই সম্পাদিকাজনী কমতি নহয় মোক গোটৰ পৰা উলিয়াই দিলে এতিয়া বৰদৈচিলাই বাপেকে তাইতো গিয়েকটো মদাহী নহয় তাইৰ কথা ভালকৈ লগামগৈ তোৰ কাৰণেহে মই পইচা নাপালোঁ এতিয়া চবেই গছ পুলি এতিয়া ফটো দিব হেৰি কৰিব মই এনেই ঘৰত আছোঁ বৰদৈচিলাই পুলি আনিবলৈ গ'ল বুলি গম পাইছোঁ অলপ দেৰি আগত দেখিছোঁ নহয় গিয়েকো আহিব হৈছে গৈ পেলাই এনেকুৱাকৈ লগামগৈ নহয় এনেকুৱাকৈ লগাম বৰদৈচিলাক এনেকুৱা মৰিয়াব নহয় মোৰ ঠাইত তাই গোটত সোমাই পেলাই পইচা লৈ হু তুলি বৰদৈচিলা মানুহ নাই নেকি লগত জানো এনেই আহিলোঁ নেকি পুতুকণ কামৰ পৰা আহিলোঁ দেখিছেনে ইমান গৰম উঠিছে কাৰেণ্টডালো কাটিছে লগচোন লগ এইখন এখন বিচনী কাৰেণ্টটো কাটিছে মানে এখন মিটাৰ আছে তহঁতৰ ৰিচাৰ্জ কৰা নাই নে কিনো মই এতিয়াহে দেখিছোঁ ৰিচাৰ্জ এটা হ'ল আজিকালি এইবিলাক কিনো মোবাইলত ৰিচাৰ্জ কৰিব লাগে আগতে ভাল আছিলে বুজিছে নাই আমাৰ ঘৰলৈ আহে বিল নিবলৈ আৰু ৰিডিং চিডিং লৈ আজিকালি মানুহটো নাহে নহয় তাকেতো দেই এইবোৰ বেয়া হ'লেও শুনচোন কথা এটা কথা আকৌ এতিয়া চা মই য'তেই নাথাকো আমাৰ মানুহজন যেতিয়া কামৰ পৰা আহে নহয় এই ঘৰত সোমাই পেলাই আকৌ মই চাহ ঠাণ্ডা পানী এইবিলাক দিওঁ ঘৰনীয়া মতি কাটিব ভাল দেখা নাই আজিকালি মানুহবিলাকে কিবা কিবি এইবোৰ গোটৰ নামত কিবা নামত গৈ গৈ এই খুব পলাই গৈছে দেই আৰু তোৰ এই বৰদৈচিলা এখন দেখনিয়ালো নহয় চাবি আকৌ কাৰলৈ গুচি যাব আমাৰ তাত এনেকুৱা নকয় সময়ত গম পাবি নিবুকা গৈ বোলে গু খোৱা যাম নব মই কেইবাদিনো পাইছোঁ পাই আপুনি কথাষাৰ উলিয়াইছে কাৰণে উলিয়াইছোঁ দেই বেয়া নাপাব কোৱা কাৰণে মই আহি পাওঁহি কামৰ পৰা মানুহজনী নাথাকে নহয় ঘৰত সেইটোৱে এতিয়া চাবি তোৰ ঘৰনীয়া আহি পেলাই ঘৰত ফাঁকি এটা দিবহি এইবোৰ মাইকী মানুহৰ বোলে লক্ষণ মই যদি মাইকী মানুহে মাইকী মানুহৰ কথা গম পাই নহয় কোনে কেতিয়া ফাঁকি দিয়ে সাৱধান কিন্তু দেই পুতুকণ বেছি সময় বহি আকৌ ময়ো যাওঁ কাপোৰ কেইটা ৰ'দ দিয়া দেখি উলিয়াই থৈ আহিছিলো আকৌ এতিয়া বৰষুণ দিব সোমোৱাংগে ওলোৱা সোমোৱাহে হৈছে আপুনি ভালকে শিক্ষা এটা দিবি আপুনি বাপেকে একদম দিয়ক মোৰ নামত সোমাইছিলে নহয় তাই গোটত দিয়ক বাপেকে গিয়েকে তাইক আজি আহক তাই মানে এইবোৰ কাণ্ড কৰি আছেগে গৈ তোৰ লাজ লগা নাই তোৰ লাজ লগা নাই এটা ল'ৰা সেইটো হাই ছেকেণ্ডেৰী পালেগৈ গিয়েৰটো ইমানটো সদায় কষ্ট কৰি আনি খুৱাই থাকোঁ মদ অকণ খাওঁ গধূলি কষ্ট কাৰণ তুমি খাবই লাগিব অকণমান সেই বুলি আৰু তই গৈ আমাক কৰ ফাঁকি দি সেইফালে গৈ পেলাই তই সেইবোৰ লিলিমাই কৰি আছা তই আজিতো যদি পিঠি ফালিব নোৱাৰ নহয় মোৰ নাম পুতুকণ নহয় গছ পুলি চবেই 2টাতে নিলে মোলৈ আকৌ এটাহে ভাগত পৰিলে মই হেনো যোৱা বোলে দেৰি হ'ল তাহাঁতি সেইটো কাৰণে আৰু 2টাকে ল'লে আৰু মোক এটাকে দিলে কেতিয়াই ৰুই থওঁ এইবোৰ ফুলে চুলে কিনো জানো সিহঁতৰ লাগিবই থাকে দুদিনমানৰ পাছত আমাৰ মানুহটো আহিলে নি বাৰু হেৰি আহিলে নি আপুনি এই কেমেৰাটো লৈ আহকচোন
সেই মোবাইল সেই জিপিএছ থকা কেমেৰাটো লৈ আহক দেই এইখিনি মাৰিব লাগিব হেনো ফটো নিছো তোলে ভাল কেমেৰাটোকে লৈ গৈছো লৈ আহকচোন লৈ আহক দে মই গৈ আছো কোৰখনো ক'ত থলো জানো পাই এইখন হাপাই কোৰ আয়ো লৈ আহক সোনকালে লৈ আহক এইখিনিতে এই গছ পুলিটো ৰুই লওক বোলো হেৰি লৈ আহক আকৌ আমাৰ মানুহটোৱে যে সঁচাকে দেই সঁচাকে অকণো কাণ জ্ঞান নাই হা দেখিছ এই ভিতৰতে সোমাইনো কি কৰি আছে আয়ো এইবোৰ কাপোৰ খহি গৈছেগে পাই হেৰি এই মানুহটোৱে অকণো কাণ্ড জ্ঞান নাই দেই ইফালে পুলি ৰুবলৈ সময়ত মতে বোলে ফটো নিদিলে বোলে মোৰ সিহঁতে নামি কাট খাই যাবগৈ এই মানুহটোৱে কিনো কৰিছে ভিতৰ সোমাই সঁচাকে দেই বোলো হেৰি শুনিছেনে উফ ৰাম ৰ'বা মই অহা এই 1 ঘণ্টামান হ'ল ভোকত পেট কৰকৰাই গৈছে হা এই তোমাক যে অথনিৰ পৰা চিঞৰি আছিলো কোনটো পৰিয়ালৰ ঘৰত সোমাই আছিলেগে হেৰা হেৰি খবৰদাৰ কিন্তু খবৰদাৰ বুলিহে কৈছো এনেকে প্ৰতিদিনে কিহক পইৰা কথা কৈছে এনেকে যদি মই কোনোবা মতাৰ লগত যদি লীলা ঘিলা কৰিলোগেহেঁতেন মই কাহানি বাৰীয়ে গলোগেহেঁতেন গম পাইছে আপোনাৰ নিচিনা এই বুঢ়াটোলে মই কেতিয়াও বিয়া নহলোহেঁতেন হয় সেইকাৰণে গাঁৱৰ মানুহে কয় এই তোমাৰ কথা আহি পেলাই তোক ঘৈণীয়েও বোলে স্বভাৱ চৰিত্ৰ ভাল নহয় দেই দেখা নাই বোলে ভাল দেখা নাই হা এই ঘৰত থাকিব আপুনি লোকৰ কথাকে শুনি থাকক হা নিজৰ ঘৈণীয়েকজনী বিশ্বাস নকৰে সেই লোকৰ ঘৈণীয়েকবোৰক একদম ভাল বিশ্বাস কৰিব এদিন হলে বেলেগ কথা 7 দিন মান তোমাক দেখিছো মই আহি পাহি মানুহজনী নাথাকা ক'বালে সোমাই থাকা গৈ পেলাই ঘৰলৈ অহাৰ পিছত ইটো কৰো সিটো কৰিবলৈ গৈছো বুলি কোনে কৈছে মই ফাঁকি দিছো হা কোনে কৈছে মই ফাঁকি দিছো গোটত সোমাইছো গোটৰ ইটো সিটো কৰিব লাগে গতিকেহে গৈছো হা ইনে নাযাওঁ নহয় ইনে গোটেই ঘৰখন ৰাতিপুৱা দিনটোলৈ ৰাতিপুৱা কামেই কৰি থাকো আপোনাক আলপাচনি ধৰি থাকো এতিয়া আকৌ আপুনি তেনেকে কথা ক'লে নহ'ব নহয় আৰু সাৱধান কৰি দিছো আজিয়ে যি ক'লে পৰিয়ালৰ ঘৰলৈ লগ পোৱাৰ কথা আজিৰ পৰা এনেকে পৰিয়ালৰ কথা কৈ নাথাকিব ৰ'বা সাৱধান তুমি মোক কৰিব নালাগে মই তোমাক সাৱধান কৰিছো আজিৰ পৰা মোক নোখোধাকে মুঠতে এই ঘৰৰ এইডোখৰ পাৰ নহবা মই কৰিলো মই ভুলে কৰিলো আপোনালৈ বিয়া সোমাই গম পাই নে আপোনাৰ নিচিনা এই বুঢ়াটোলৈ বিয়া সোমাই মই ভুলে কৰিলো মই আজিয়ে মাৰ ঘৰলৈ গুচিহে যামগে যাচোন বাৰু তই চাওঁ মোৰ পাৰ্মিশ্যন নোহোৱাকে মাৰৰ ঘৰলৈ কেনেকে যাওঁ হা তই যদি সেইবিলাক কৰাই নাই তোৰ গাত লাগিব নালাগে নহয় তহঁতৰ লেখীয়া মাইকীবিলাকে কিছুমানে এইবিলাক কাম কৰিয়ে তহঁতি হেৰি কৰি থাক হাবা আগতে 10,000 টকা পাইছিলো নহয় সেই 10,000টো আপুনিয়ে খৰচ কৰিলে এইবাৰ মই 25,000 টকা পাম নহয় গম পাই নাই সেইটো কাৰণেহে মই গছ পুলি আনিবলৈ গৈছিলো এই গছ পুলি দেখোন তই এটাহে আনিছ চবেই দেখোন 2টা পাইছে মোৰ ভাগত এটা পৰিলে গতিকে এটা ৰুবলৈ আনিছো আকৌ এইটো বাটৰ ক'ৰ পৰা বুটলি আনিছ কথা ক'বলৈ আহিছ আপুনি এতিয়া তেনেকে কথা ক'লে নহ'ব নহয় আপুনি মোৰ প্ৰতিটো কথাই ভুলেই দেখি থাকে হ'ব মই আপোনাৰ লগত কোনো কথা নাপাতো মই এতিয়া মই মাৰ ঘৰলৈ গুচি যাম তোৰ মাৰৰ ঘৰলৈ যা মাৰৰ ঘৰলৈ যাগে যা ইয়াত থাকি তোৰ এনেও কাম হোৱা নাই যা মই ভাত নিজেই বনাই খাবলগীয়া হয় হ'ব সেইটোকে হ'ব আপুনি যি কাম কৰি থাকক হা আপুনিয়ে কৰি থাকক সেইটো পুতেৰৰ লগত লৈ যাবি আকৌ মই আকৌ ইয়াত তাক চম্ভালিব নোৱাৰো দেই মই সেইবোৰ কালৰ কাটোৰ মই ডিগ্ৰী ৰুবলৈ নাই আপুনি ওলামাই লৈ ল'ব লোকৰ সংখ্যা ভাঙি পেলাই কিবা নিজকে ভাল লগা নাই পাই মই সঁচা কথাটো কৈ দিওঁ বেয়াও লাগিছে নহয় আজিকালি কলিযুগ নহয় জানো লোকক এচৰ মাৰিলে বোলে উল্টাই দুচৰ পায় সেই কথাটো কাৰণে মই কৈ দিওঁ আমাৰ মানুহজনে আহি পেলাই ৰাতিপুৱা আজি মোক ইমান দিনে গালি পাৰিছে আনকালে ইমান মৰম কৰে কালি সিহঁতক কথা লগাই পেলাই সংখ্যা ভঙাৰ কাৰণে এইটো হ'ল পায় পুতুকণ এপিনা নবৌ চা হেৰি হ'ল গম পাইছ নাই কালি মানুহজনীটো বেয়া হেৰি কৰিবলৈ যোৱা নাছিলে কাৰোবাৰ ওচৰলৈ এই ফুলৰ পুলি আছে গছ পুলি দিয়াটো হয় ৰুৱেন গেজা তই এনেই খেদাই দিলি এতিয়া 25,000 টকা পাব এই মাকৰ ঘৰত থাকিলে মাৰ ঘৰতেহে খৰচ কৰিব বৰ বেয়াকে চিঞৰি কৰো গাঁৱৰ মানুহে শুনিলে পইচা গাঁৱৰ মানুহে তই ভাত খাবলৈ নাথাকিলে তোক গাঁৱৰ মানুহে দিয়েহি নি নিদিয়ে নহয় কি খাইছ কি নেবছ তোক গুৰুত্ব নিদিয়ে যা লৈ আনগে ঘৈণীয়েক বলকচোন মোৰ লগত বলক মই নাযাওঁ তই অকলে পাৰিবি যা ঘৈণীয়েক সেইযোৰ নানিব নোৱাৰিবি তাক বুলি ক'লে গুচি আহিব যা আৰু ডিঙিটো এইটো কি ওলমাই থৈছো মই ডাঙৰ ফুট লয় আকৌ ডাঙৰ ফুট নলে ভালেই নালাগে মোক তালুখন ডাঙৰ যে ডাঙৰ ফুট লওঁ মোৰ ফুটত চকু দিব নালাগে তোৰ ঘৈণীয়েক চকু দিলে বেলেগে লৈ যাব তাই এইজনীৰ কাৰণে গাঁৱৰ গোটেই মানুহবোৰ ঘৰবোৰ ধ্বংস হৈছে এইজনী কথা শুনিয়ে মই এতিয়া মানুহজনীক খেদি দিলো লৈ আহোঁগে সেইজনীক আহিব নে তাকো ঠিকনা নাই